নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰৰ সৈতে মই পাপৰি নতুন বছৰত অসমে লাভ কৰা কৃতিত্বক লৈ অসমবাসীক অভিনন্দন মুখ্যমন্ত্ৰী নিউয়ৰ্ক টাইমছে প্ৰকাশ কৰা বিশ্বৰ 52টা প্ৰসিদ্ধ পৰ্যটন স্থানৰ ভিতৰত চতুৰ্থ স্থান দখল কৰিছে অসমে বিগত 3টা বছৰত ৰাজ্যত হত্যা হিংসা আন্দোলন বন্ধ হোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে ক'লে পৰ্যটন ক্ষেত্ৰত অধিক আকৰ্ষণীয় কৰি তোলাৰ কথা নিউয়ৰ্ক টাইমছে প্ৰস্তুত কৰিছিল 2025 চনত ভ্ৰমণ কৰিবলগীয়া বিশ্বৰ শীৰ্ষ 52টা স্থানৰ তালিকা য'ত অসম আছে চতুৰ্থ স্থানত দেশৰ ভিতৰতে একমাত্ৰ অসমক বিশ্বৰ 53টা প্ৰসিদ্ধ পৰ্যটনস্থলীৰ ভিতৰত উৎফুল্লিত হৈ পৰিছে এতিয়া ৰাজ্যবাসী নিউয়ৰ্ক টাইমছে এটা বাতৰি প্ৰচাৰ কৰিছে যে 2025 চনত বিশ্বৰ যিবিলাক ডেষ্টিনেশ্যনত যাবৰ বাবে পৰ্যটকসকল আগ্ৰহী বা পৰ্যটকসকল যাব পাৰে তাৰ ভিতৰত অসম এটা আকৰ্ষণীয় ডেষ্টিনেশ্যন আৰু ইয়াক তেওঁলোকে বিশ্বৰ চতুৰ্থ স্থানত স্থান দিছে যোৱা 3 বছৰত এক আন্দোলন বিবৰ্জিত পৰিৱেশ যোৱা 3 বছৰত আমি যি ধৰণে অসমৰ পৰা হত্যা হিংসা আমি নোহোৱা কৰিবলৈ অসমবাসী সক্ষম হলো আৰু চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ তাৰ লগে লগে মাজুলী কাজিৰঙা মানস কামাখ্যা মন্দিৰ বৰদোৱা এই সকলোকে আমি বিশ্ব মানচিত্ৰত লৈ যাবৰ বাবে যি আমাৰ প্ৰয়াস আছিল বিহুক এক সুন্দৰভাৱে বিশ্ব মানচিত্ৰত লৈ যোৱাৰ প্ৰয়াস চলিছিল সেই সকলোবোৰে আজি অকল অসম আৰু ভাৰত নহয় বিশ্বৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে হেপাহৰ ভোগালী বিহুক লৈ এতিয়া সমগ্ৰ ৰাজ্যতে প্ৰস্তুতি চলিছে অসমীয়া ৰাইজ ব্যস্ত হৈ পৰিছে এফালে ডেকাসকলেও ভেলাঘৰৰ প্ৰস্তুতি চলাইছে আনফালে ভোগালী বিহু উপলক্ষে সুস্বাদু গুড় চিৰা বৰা চাউল নাৰিকল তিল আদি সামগ্ৰীৰে উভৈনদী হৈ পৰিছে মঙলদৈ বজাৰত গ্ৰাহকৰ ভিৰ ভোগালী বিহুৰ সামগ্ৰীৰ মূল্য আন বছৰতকৈ কিন্তু কিছু বৃদ্ধি পাইছে নৱজ্যোতি মহন্তৰ প্ৰতিবেদন আগবঢ়াম হেপাহৰ ভোগালী বিহু আৰু ভোগালী বিহু বুলি কোৱাৰ লগে লগে ভোগৰ সামগ্ৰীৰে ভৰি পৰে মঙলদৈ বজাৰ আমি দেখুৱাব বিচাৰিছোঁ মঙলদৈ বজাৰত কি দৰত বিক্ৰী হৈ আছে ভোগৰ সামগ্ৰীসমূহ আমি এবাৰ দেখুৱাইছোঁ এয়া মঙলদৈৰ দৃশ্য আৰু মঙলদৈত আচলতে বিভিন্ন সামগ্ৰী দেখিবলৈ পোৱা গৈছে বিশেষকৈ চুৰা বনি চাউলকে ধৰি বিভিন্ন সামগ্ৰী দেখিবলৈ পোৱা গৈছে যিহেতু ভোগালী বিহু আৰু ভোগালী বিহু বুলি কোৱাৰ লগে লগে বিভিন্ন সামগ্ৰী ভৰি পৰে চুৰা কি দাম কৰিছে চুৰা 80 টকা আৰু কি আনিছে আপুনি এই মাটি দালি আছে কপৰ দালি আছে মুগ দালি আছে তাৰপিছত তিল আছে তিলৰ কি দাম তিলৰ আপোনাৰ 40 টকা পোৱা 160 টকা কেজি এয়া মঙলদৈ বজাৰৰ দৃশ্য আৰু মঙলদৈ বজাৰত আচলতে উভৈনদী হৈ পৰিছে বিহুৰ বিভিন্ন সামগ্ৰীৰে আমি কথা পাতিবলৈ চেষ্টা কৰিম দেখুৱাই আছোঁ যে আচলতে মঙলদৈ যি বজাৰ এই বজাৰত আচলতে নাৰিকল বনি চাউল চুৰা তিলকে ধৰি বিভিন্ন সামগ্ৰী উভৈনদী হৈ পৰিছে কি বজাৰ কৰিলে বজাৰ বৰ্তমান বিহুৰ প্ৰস্তুতি চলি আছে অলপ কিবা বজাৰ কৰিম বুলি আহিছোঁ চব বস্তুৰে দামবিলাক বেছিয়ে হৈছে এইবাৰ চাউলতো বৰা চাউলৰ এতিয়া 80 টকা কৰিছে জহা চাউলো 80 একে নিচিনাই হৈছে তথাপিতো বিহুটিটো খাবই লাগিব প্ৰস্তুতি চলাই আছোঁ অলপ চলপ কিবা তিলৰো দাম 160 টকা কৈছে যিখিনি পাৰোঁ আৰু সেইখিনি ল'ব লাগিব ঘৰুৱা প্ৰস্তুতি কেনেকুৱা ঘৰুৱা প্ৰস্তুতি চলি আছে পিঠা লাড়ু অলপ মানে বনোৱা নাই বনাম অফিচ কৰি আছোঁতো গতিকে দেওবাৰ মানে গোটেইখিনি প্ৰস্তুতি হৈ যাব আৰু বিহুলৈকে হ'ব আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিম কি দামত কি দাম কি আনিছে কি আছে জহা চাউল জহা চিৰা বন্দি চিৰা কেঁচা চিৰা কি দাম কি কৈছে দাম 80 টকা 70 টকা এনেকুৱা হৈছে দামটো অলপ বাঢ়িছে নেকি এবাৰ বাঢ়িছে অলপ এবাৰ বহুত দাম মালৰ হয় নিশ্চয়কৈ দাম বৃদ্ধি হৈছে কিন্তু দেখিবলৈ পোৱা গৈছে যে দাম বৃদ্ধি হোৱাৰ পিছতো কিন্তু বিহু যিহেতু ভোগৰ বিহু ভোগালী আৰু ভোগালী বিহু বুলি কোৱাৰ লগে লগে বিভিন্ন সামগ্ৰী আচলতে ক্ৰয় কৰা যায় বিহু উপলক্ষে হয়তো কি বজাৰ কৰিলে হয় হেৰি লৈছোঁ চুৰা লৈছোঁ আৰু মিঠাই লৈছোঁ
এনেকৈ কমলা আপেল এনেকৈ পূজা বস্তু লৈছোঁ আৰু মানে বস্তুৰ দামটো বাঢ়িছে কিন্তু বাঢ়িলেও কিন্তু বিহুটো উপায় নাই বিহুটো আৰু চলাবই লাগিব আৰু উপায় নাই আৰু কেনে কিবা কৰি চলাবই লাগিব এনেকৈ অলপ অলপ লৈছোঁ আৰু আন এটা ব্ৰেকিং নিউজ ভোগালী বিহুক লৈ পশুপালন বিভাগৰ SOP প্ৰকাশ ভোগালীৰ সময়ত খাদ্য সামগ্ৰীৰ অতিমাত্ৰা দাম ল'ব নোৱাৰিব পশুপালন বিভাগে ইতিমধ্যে বিহুক লৈ SOP প্ৰকাশ কৰিছে ভোগালীত চৰা দামত বিক্ৰী কৰিব নোৱাৰিব মাছ মাংস কণী গাখীৰ কোনো ব্যৱসায়ীয়ে ল'ব নোৱাৰিব সামগ্ৰীৰ অত্যাধিক দাম প্ৰত্যেক জিলা আয়ুক্তক দৃষ্টি ৰাখিবলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছে জিলাই জিলাই থাকিব বিভাগীয় নিৰীক্ষকৰ দল অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলিব অৰ্থাৎ অত্যাধিক দাম কৰিব নোৱাৰিব যিকোনো এটা সামগ্ৰীৰ অত্যাধিক দাম কৰিব নোৱাৰিব বিশেষকৈ মাছ মাংস কণী গাখীৰ চৰা দামত বিক্ৰী কৰিব নোৱাৰিব ব্যৱসায়ীয়ে ল'ব নোৱাৰিব সামগ্ৰীৰ অত্যাধিক মূল্য হেপাহৰ ভোগালী বিহুলে মাজত মাথো আৰু দুটা দিন বাকি ৰঙাপৰাৰ নামনি গাঁৱত সীমাহীন ব্যস্ততা জিয়ৰী বোৱাৰী ঢেকীয়াশালত ব্যস্ত হৈ পৰিছে সকলো গাঁওখনৰ মহিলাসকলে ভোগালী বিহুৰ বাবে প্ৰস্তুত কৰিছে বিভিন্ন ধৰণৰ পৰম্পৰাগত সুস্বাদু পিঠাপনা লুপ্তপ্ৰায় ঢেকীয়াশাল এতিয়াও জীয়াই ৰাখিছে ৰঙাপৰাৰ নামনি গাঁৱৰ এইসকল মহিলাই গাঁওখনৰ জিয়ৰী বোৱাৰী একত্ৰিত হৈ চলাইছে ভোগালী প্ৰস্তুতি ধনেশ্বৰ কলিতাৰ প্ৰতিবেদন মই এই নামনি গাঁৱৰ পৰিৱেশ দেখুৱাইছোঁ নামনি গাঁৱটো এতিয়া এনেদৰে জীয়াৰী বোৱাৰী সকলো এতিয়া ব্যস্ত পিঠাপনা বনোৱাত তেখেতসকলে এনেদৰে মিলিজুলি গাঁওখনৰ একাংশ মহিলা লগ লাগি ইয়াত একেলগে এনেদৰে ঢেকীশালত ব্যস্ততাৰ লগতে তেখেতসকলে পিঠাপনা বনাই থকাও দেখিবলৈ পোৱা গৈছে কাৰণ ভোগালী বিহু মাত্ৰ দুদিন বাকী আৰু এতিয়া এনেদৰে যি চহা অঞ্চল গাঁৱত কিন্তু এতিয়া এনেদৰে মহিলাসকল ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে হয় বাইদেউ কি ক'ব আপোনালোক একদম ব্যস্ত দেখিছোঁ পিঠাপনা বনোৱাত নমস্কাৰ আগতীয়াকৈ আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ পিঠা বিহু বুলি ব্যস্ত হোৱা গৈছে কম বেছি পৰিমাণে ব্যস্ত হৈছোঁ আৰু ইয়াতে ওচৰ চুবুৰীয়া আমি গোটেই মহিলাখিনিয়ে লগ লাগি একগোট হয় পিঠা লাড়ু ভাজা লাড়ু তাৰপিছত আপোনাৰ নাৰিকল লাড়ু এনেকৈ বনোৱা হৈছে আৰু যিমানখিনি পাৰোঁ বনাম আৰু চেষ্টা কৰিম আৰু বনাবৰ কাৰণে বনাম আৰু আপোনালোকে দেখিছোঁ আপোনালোকে চুঙা পিঠাৰো ব্যৱস্থা কৰিছে কি ক'ব চুঙা পিঠাৰ ব্যৱস্থা কৰা হৈছে আজি নোৱাৰিলেও হয়তো কালি পৰহিলৈকে বনোৱাৰ ব্যৱস্থা কৰিম চুঙা পিঠা বনাম বিহুত আহিলে আপোনালোকে খাব পাব নিশ্চয় কিমান গাঁৱৰ কিমানমান মহিলা আপোনালোকে ইয়াত একত্ৰিত হৈ আপোনাৰ ধৰক 10-12জনীমান মহিলা আমি একেলগে একগোট হৈ কিনে পিঠা বনোৱা হয় মানে গুড়া চুৰা খুন্দা হয় এনেকৈ কৰোঁ আৰু মিলিজুলি কিনে ক'ত যাব আৰু নহ'লে আৰু এগৰাকী বোৱাৰী আছে হয় কি ক'ব আপুনি একদম লাড়ু বনাবৰ কাৰণে পূৰা নমস্কাৰ ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ এয়া লাড়ু বনাবৰ কাৰণে নাৰিকল ৰুকি আছোঁ গোটেইকেইজনী লগ হৈ কিনে গুড়া খুন্দা পিঠা বনোৱা ভজা লাড়ু বনোৱা নাৰিকল লাড্ডু তাৰপিছত ভাজা লাড়ু এইবিলাক প্ৰস্তুতি চলাই আছোঁ মুড়ি লাড়ু মানে গোটেইখিনি আৰু চুঙা পিঠাটো চাই লওঁ সন্ধিয়ালৈকে বনাওঁ নেকি সেইখিনিয়ে টিংখাঙৰ চহৰিকটা গাঁৱৰ উজনি চুবুৰীত ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ইণ্ডিয়া গেটৰ আৰ্হিত বাঁহ আৰু নৰাৰে নিৰ্মাণ কৰিছে বিশাল আদৰণি তোৰণ ভোগালী বিহুলৈ মাজত মাত্ৰ দুটা দিন ৰাজ্য প্ৰান্তে প্ৰান্তে চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি টিংখাং সমষ্টিৰ চহৰিকটা গাঁৱৰ উজনি চুবুৰী ৰাইজে বিগত বছৰৰ দৰে এইবাৰো আকৰ্ষণীয় ৰূপত সজাই তুলিছে ভেলাঘৰ বাঁহ আৰু নৰাৰে নিৰ্মাণ কৰা এই তোৰণখনে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ভেলাঘৰ বাকৰিত পুৰুষসকলৰ ব্যস্ততাৰ সমান্তৰালকৈ মহিলাসকলে পিঠা পনা জলপান আদি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে উৰুকাৰ নিশা ভেলাঘৰৰ বাকৰিত 42টা অধিক পৰিয়ালে লগে ভাগে এসাঁজ খোৱাৰ লগতে পিছদিনা পুৱাই মেজি জ্বলাব ইয়াকে লৈ ব্যাপক আয়োজন চলিছে গাঁওবাসীৰ কামৰ মাজতে ভেলাঘৰৰ বাকৰি ডেকা বুঢ়া জীয়ৰী বোৱাৰী সকলোৱে বিহু গীত গাই নাচি বাগি আনন্দত আত্মহাৰা হৈ পৰিছে ঋষেশ্বৰ বৰুৱাৰ প্ৰতিবেদন হয় বাপতিসাহোন ভোগালী বিহুক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া সীমাহীন ব্যস্ততা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈ আছে চহা গঞা অসমীয়া আৰু মই আছো বৰ্তমান চহৰিকটা গাঁও
উজনি চুবুৰী ভেলাঘৰ বাকৰিত এইবাৰ চহৰকটা গাঁও উজনি চুবুৰীবাসীয়ে এইবাৰ এক সুন্দৰ ৰূপত ভেলাঘৰ নিৰ্মাণ কৰিছে সমান্তৰালকৈ ভেলাঘৰ বাকৰিত নিৰ্মাণ কৰিছে ইণ্ডিয়া গেট আৰ্হিৰ তোৰণ আৰু নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে এক সুন্দৰ ৰূপ প্ৰতিফলিত হৈছে এই ভেলাঘৰ বাকৰিত বাঁহ নৰাৰে নিৰ্মাণ কৰিছে এই সুন্দৰভাৱে ইণ্ডিয়া গেট আমি কথা পাতিম স্থানীয় ৰাইজ আছে প্ৰথমে লগ পাইছোঁ আমি দেৱানন্দ চেলেং সোণোৱালকুছি ছাত্ৰ সন্থাৰ সভাপতি কেনেকুৱা ধৰণৰ পৰিৱেশ আপোনালোকৰ চুবুৰীত খুব উখল মাখল পৰিৱেশ ৰাইজে একদম স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে বিহুখন উদযাপন কৰিবৰ কাৰণে কৃষক ৰাইজে খেতি বাতি কৰি ভঁৰালত ধান সোমালে এতিয়া লগে ভাগে এসাঁজ খোৱাৰ লগতে পৰম্পৰাগত বিহুটো যিটো আমাৰ ভোগালী বিহু আজি মেজি জ্বলোৱা হয় আৰু ভেলাঘৰ বনোৱা হয় ইয়াতে আমাৰ মানে ল'ৰাবিলাকে ৰাতি ৰখীয়া হয় সেইটো এটা মানে শক্তিশালী বাৰ্তা আচলতে সমাজ জীৱনৰ কাৰণে আৰু ইয়াতে বহু ধৰণৰ কথা মানে অভিজ্ঞতা বুটলিব পাৰে নতুন স্বামীয়ে ইয়াত অভিজ্ঞতা বুটলিব পাৰে যে বিহুখনে যে আমাক আচলতে শক্তিশালী কৰে এই ভোগালী বিহুৱে যে আমাক লগে ভাগে লগ খোৱাৰ এটা সুযোগ দিয়ে এইটো আচলতে এটা শক্তিশালী বাৰ্তা বুলি আমি অনুভৱ কৰিছোঁ উইহাফলুৰ কিনাৰত তোমানি জান পথাৰত তুমি ধান দাইছিলা দুপৰীয়া নিজানত ধান দুৱা কাচিৰে মুঠি বন্ধা ৰছীৰে খাই দিলে মোৰ কলিজা শেহতীয়া চিঠিৰে চৰাইউৰে পুবলৈ ৰাতি বাহত শুবলৈ সময় নেপাওঁ যাবলৈ মনত পৰে তোমালৈ সাগৰৰে পাৰতে পাতিম নো মই ডিঙৰা সময় হলে লাগিব বগা বগা শিঙৰা ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ কবি গুৰু ৰবীন্দ্ৰ তোমাক পালে চেনাই ধন গোটেই জীৱন আনন্দ সঁচাকৈ আনন্দত মতলীয়া হৈ আছে গাঁওবাসী আৰু এই আনন্দৰ মাজতে আনন্দ উল্লাহৰ মাজতে এনেধৰণে ভেলাঘৰ বাকৰিত ব্যস্ত হৈছে আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব বিচাৰিব কেনেধৰণে প্ৰস্তুতি হয় ভাল লাগিছে খুব যুদ্ধকালীন ভাৱে প্ৰস্তুতি আমাৰ চলিছে বিহুখন সুন্দৰকৈ ৰাইজে লাগি ভাগি মানে সকলোৱে একত্ৰিত হৈ কৰিছে এইটোৱে আমাক খুব মানে এটা আনন্দৰ বাৰ্তা প্ৰত্যেকজন একদম কণমানিজনৰ পৰা বৃদ্ধজনলৈকে ব্যস্ত হৈছে ইয়াত নিজে হাতে কামে লাগিছে খুব সুন্দৰ অনুষ্ঠান বুলি ভাবোঁ যোৱা বৰ্ষত দেখা গ'ল যোৱাটো বৰ্ষত আপোনালোকে চন্দ্ৰযান বনাইছিলে এইবাৰ বনাইছে ইণ্ডিয়া গেট এইবাৰ ইণ্ডিয়া গেট বনাইছোঁ আমি ইণ্ডিয়া গেটে এটা আৰ্হি এখন তোৰণ নিৰ্মাণ কৰিছোঁ লগতে আমি ইণ্ডিয়া গেটৰ আৰ্হিৰে তোৰণ নিৰ্মাণ কৰাৰ লগতে আমাৰ পৰম্পৰাগত যিটো ভেলাঘৰ সেইটো আমি অটুট ৰাখিছোঁ আৰু এটা বাৰ্তা আমি প্ৰেৰণ কৰিছোঁ প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ কৰক আৰু গছ ৰক্ষা কৰক এই কথা বাৰ্তাটো এই বিহুৰ পৰাই 2025 বৰ্ষৰ পৰাই আমি আৰম্ভ কৰিছোঁ আৰু আমি আচলতে ভোগালীত অকল ভোগ নহয় ভোগে সুখে ভোগালী বিহুত একেলগে সকলোৰে সমন্বয় বাৰ্তা লৈ যাব বিচাৰিছোঁ এইটো ভাল লাগিছে সকলোৱে আহি কামখিনি কৰাৰ বাবে ধন্যবাদ নিশ্চয়কৈ গুৰুত্বপূৰ্ণ আৰু লক্ষণীয় বিষয় ভোগে সুখে ভোগালীত একেলগে এনেধৰণে এতিয়া ৰাইজ ভেলাঘৰ বাকৰিত কাম কৰা পৰিলক্ষিত হৈছে এক সুন্দৰ ভেলাঘৰ যি পৰম্পৰাগত যি ভেলাঘৰ সেই ভেলাঘৰো নিৰ্মাণ কৰিছে আৰু এই ভেলাঘৰলৈ আহিবলৈ ইণ্ডিয়া গেটৰ মাজেৰে আহিব লাগিব নিশ্চয়কৈ এক সুন্দৰ পৰিৱেশ সমান্তৰালকৈ দেখা গৈছে পিঠা পনা বনোৱাত ব্যস্ত হৈছে মহিলাসকল কি বনাইছে পিঠা পনা তিল পিঠা বনাইছোঁ আৰু ঘিলা পিঠা আৰু হেৰি কোমল চাউল আৰু কি কৰিবি আৰু এইবোৰ চব ভালে লাগিছে একো নাই ঘৰত কেনেকুৱা ধৰণৰ ঘৰত বনাইছে ঘৰত বনোৱা হোৱা নাই এতিয়া বনাম আৰু এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণৰ পূৰ্বে ট্ৰাম্পৰ নতুন বিপদ নিউয়ৰ্কৰ সৰ্বোচ্চ ন্যায়ালয়ে আজি ট্ৰাম্পৰ বিৰুদ্ধে গোচৰৰ ৰায় দিব সৰ্বোচ্চ আদালতখনে 2016 ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত ডোনাল্ড ট্ৰাম্পে এগৰাকী পৰ্ণ ষ্টাৰৰ মুখ বন্ধ ৰখাৰ বাবে ধন দিয়া গোচৰৰ ৰায় দিব দীৰ্ঘদিন ধৰি চলি থকা গোচৰৰ ৰায়ৰ দিন 10 জানুৱাৰী পূৰ্বে নিৰ্ধাৰিত হৈছিল কিন্তু ট্ৰাম্পে 20 জানুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ প্ৰাক মুহূৰ্তত আদালতখনে ৰায় দিয়াটো ট্ৰাম্পে বিচৰা নাছিল সেইবাবে ট্ৰাম্পে ৰায়ৰ দিন পিছুৱাৰ বাবে উচ্চ ন্যায়ালয়ক কাষ চাপিছিল কিন্তু ট্ৰাম্পৰ আবেদন সৰ্বোচ্চ ন্যায়ালয়খনে খাৰিজ কৰিলে প্ৰাক্তন ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে কোনো অপৰাধ গোচৰৰ বিচাৰ চলোৱাৰ প্ৰতিবন্ধকতাৰে থকা সাংবিধানিক ৰক্ষা কৱচৰ দোহাই দি ট্ৰাম্পে ন্যায়ালয়ৰ কাষ চাপিছিল কিন্তু 9জনীয়া সংবিধান পীঠৰ 5জনে ট্ৰাম্পৰ সপক্ষে ৰায় দিয়ে যদিও আন 4জনে শুকুৰবাৰে ট্ৰাম্পৰ গোচৰৰ ৰায় দিয়াৰ পক্ষত মাত দিলে
আৰু সৰ্বসন্মতিক্ৰমে ট্ৰাম্পৰ আবেদন গ্ৰাহ্য নোহোৱাৰ পৰিপ্ৰেক্ষিতত আজি নিউয়ৰ্ক উচ্চতম ন্যায়ালয়ে ট্ৰাম্পৰ বিৰুদ্ধে গোচৰটোৰ ৰায় দিব। নিউয়ৰ্ক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জুবান মৰ্চানে কোৱা অনুসৰি ৰাষ্ট্ৰপতি হ'বলগীয়া ট্ৰাম্পক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ কোনো অভিপ্ৰায় নাই, অৰ্থাৎ ট্ৰাম্পৰ বিৰুদ্ধে জেল বা জৰিমনাৰো কোনো সম্ভাৱনা নাই। আনহাতে আদালতে জাৰি কৰি জাননীত ট্ৰাম্পে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তেও বিচাৰত ভাগ ল'ব পাৰিব বুলি উল্লেখ কৰে। ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাথো দুটামান দিন বাকী। অসমৰ প্ৰান্তে প্ৰান্তে তথা প্ৰতিখন অসমীয়া গাঁৱত অতিথিক আপ্যায়নৰ বাবে সাজু হৈছে জীয়ৰী বোৱাৰীসকল। দুধনৈ গোৱাবাৰী গাঁৱতো জীয়ৰী বোৱাৰীয়ে বৃদ্ধা সকলোৱে মিলি একেলগে তৈয়াৰ কৰিছে পিঠা-পনা, পিঠাগুড়িও খুন্দিছে। পূৰ্বৰ পৰাই গাঁওখনৰ মহিলাসকলে একেলগে হৈ তৈয়াৰ কৰিছে বিভিন্ন লাৰু পিঠা। ভিন্ন সোৱাদযুক্ত লাৰু পিঠাৰে অতিথিক আপ্যায়ন কৰিব গাঁওবাসীয়ে। এনেদৰে এতিয়া ভোগালীৰ শেষ প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে অসমৰ চুকে কোণে। অৰূপ নাথৰ প্ৰতিবেদন আগবঢ়াম। চহা অসমীয়াই মই এতিয়া উপস্থিত আছোঁ দুধনৈ নিকটৱৰ্তী গোৱাবাৰী ৰায়পাৰা গাঁৱত আৰু ইয়াতে জীয়ৰী বোৱাৰীসকলে একগোট হৈ পিঠা বনোৱা দেখিবলৈ পোৱা গৈছে। মোৰ সহযোগী পোনে পোনে ইয়াৰ দৃশ্য দেখুৱাব কি ধৰণে একলগ হৈ গাঁৱৰ সকলো জীয়ৰী বোৱাৰী একলগ হৈ পেলাই অতিথিক আপ্যায়ন কৰিবৰ কাৰণে ভোগালীক এসাঁজ ভালদৰে খুৱাবৰ কাৰণে তেখেতসকলে একলগ হৈছে আৰু এনেধৰণে একলগ হৈ তেখেতসকলে সমজুৱাভাৱে পিঠা পনা বনোৱা দেখিবলৈ পোৱা হৈছে। চিৰা খুন্দিছে, পিঠাগুড়ি খুন্দিছে, সমান্তৰালভাৱে পিঠা বনাইছে, বিভিন্ন পিঠা, তিল পিঠা, নাৰিকল পিঠা, বিভিন্ন পিঠা আমি বনোৱা দেখিবলৈ পাইছোঁ। আৰু ভোগালীৰ প্ৰাকখনত আচলতে সমগ্ৰ অসমতে এই দৃশ্য আচলতে সুলভ হৈ পৰে। প্ৰতিখন গাঁৱতে জীয়ৰী বোৱাৰীসকল ওলাই আহি পৰম্পৰা ৰক্ষা কৰি অতিথিক আপ্যায়ন কৰাৰ কাৰণে তেখেতসকলে এনেধৰণে একগোট হৈ পিঠা বনোৱা দেখিবলৈ পোৱা যায়। দুধনৈৰ এই গোৱাবাৰী গাঁও ব্যতিক্ৰম নহয়, যিহেতু ভোগালীক আদৰিবৰ কাৰণে প্ৰস্তুতি ইতিমধ্যে শেষ হোৱা বুলি মই কৈছোঁ, কাৰণ মাত্ৰ দুটামান দিনহে বাকী আছে ভোগালী বিহুলৈ। আৰু উৰুকাৰ নিশা একেলগে এসাঁজ খাবৰ কাৰণে আৰু তথা বিহুত অহা অতিথিক আপ্যায়ন কৰিবলৈ তেখেতসকলে এই যি পৰম্পৰা বজাই ৰাখিছে পিঠা পনা বনোৱা, এই পৰম্পৰা কিন্তু আজিও বৰ্তি আছে। আৰু আজিও তেখেতসকলে এনেধৰণে সকলোৱে গাঁৱৰ জীয়ৰী বোৱাৰী একলগ হৈ পেলাই এনেধৰণে পিঠা পনা বনোৱা দেখিবলৈ পোৱা গৈছে। মোৰ সহযোগীয়ে ইয়াৰ দৃশ্য দেখুৱাইছে। এনেধৰণে এতিয়া প্ৰতিগৰাকী জীয়ৰী বোৱাৰী, প্ৰতিগৰাকী অসমীয়া জীয়ৰী বোৱাৰী ব্যস্ত হৈ পৰিছে। জুহালত সেয়া পাকঘৰতে হওক, সেয়া মুকলি পথাৰতে হওক, মুঠতে ব্যস্ততাৰ অন্ত নাই জীয়ৰী বোৱাৰীসকলৰ। আৰু এইকেইটা দিনতে ভিতৰত দুই তিনি দিনৰ ভিতৰতে তেখেতলোকে পিঠা পনা, চিৰা, দৈ আদি সকলো যোগাৰ কৰিব লাগিব, কাৰণ বিহুত অতিথিক এসাঁজ ভালদৰে খুৱাবৰ কাৰণে তেখেতসকলে বদ্ধপৰিকৰ। আৰু প্ৰতিগৰাকী অসমীয়া আচলতে এই বিহুৰ দিনত কোনোবা অতিথি আহিলে নোখোৱাকৈ আচলতে যাব নিদিয়ে। সেই পৰম্পৰা কিন্তু অতীতৰ পৰাই অসমীয়া চহা জীৱনত চলি আছে। আৰু আঘোণৰ পকাদান ভঁৰাল শুৱনি কৰাৰ পিছতে এতিয়া এনেধৰণে পুৰুষ মহিলাসকলে লগ হৈ ভোগালীৰ যি প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে। মই কথা পাতিবৰ কাৰণে যত্ন কৰিম। ভোগালীলৈ মাজত মাত্ৰ দুটামান দিনহে বাকী আছে। আৰু এই যি পৰম্পৰা আপোনালোকক দেখিছোঁ, জীয়ৰী বোৱাৰীসকলে লগ হৈ ওলাই আহিছে, একেলগে পিঠা পনা বনাইছে, কি ক'ব? এই পৰম্পৰা আগৰ পৰাই চলি আহিছে? এই পৰম্পৰা আমাৰ আগৰ পৰাই চলি আহিছে। ইয়াতে আগৰ পৰাই মেজিঘৰ বনাই, ভেলাঘৰ বনাই ইয়াতে ল'ৰাবিলাকে নাম কীৰ্তন শিকায়। ৰাতিপুৱা হ'লে পুৱতি গায়। ঠিক 4 দিনৰ পাছৰ পৰা পুৱতি গাব, গোটেই ল'ৰাখিনি মিলি পুৱতি গাই আহি ইয়াতে আৰু চাহ পানী খাব, চাহ পানী খাই আৰু ঘৰত যাব। সন্ধিয়া হ'লে আৰু ইয়াতে কীৰ্তন গাব। এনেকৈ ধৰণে প্ৰস্তুতি কৰিয়ে থাকে। পিঠা কি বনাইছে? পিঠা আমাৰ ইয়াতে বৰ্তমান এতিয়া নাৰিকল পিঠা হৈ আছে। ইয়াৰ পাছত তিলৰ পিঠা হ'ব, তিলৰ লাৰু হ'ব, নাৰিকলৰ চিৰা লাৰু হ'ব, তাৰপিছত মুড়িৰ লাৰু হ'ব, তেলৰ পিঠা হ'ব, ঘিলা পিঠা হ'ব, চব হ'ব। আনকি পুৰি যে জেং পিঠা এটা যে কয়, আমাৰ অসমীয়া এটা পিঠা আছে জেং পিঠা, সেইটোও বনোৱা যাব পিছত লাহেকৈ। আৰু টোপোলা ভাত বনোৱা যাব। যিহেতু আপোনালোকে বনাইছে, সকলোৱে এক লগ হৈ বনাইছে, কিন্তু ঘৰত নিয়তে মানে সকলোৱে নিজৰ ভাগটো লৈ যাব। নিজৰ ভাগটো গোটেইবিলাকে ভাগে ভাগে লৈ যোৱা যাব। আৰু কি আপোনালোকৰ মাজলৈ মই আহিম, বিহুগীত এফাকি সাজু কৰি ৰাখক, সকলোৱে নাচিব লাগিব, গাব লাগিব। তাৰ আগতে আইতা এগৰাকী মই দেখিছোঁ, আইতাগৰাকীৰ সৈতে মই কিছু কথা পাতি আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আপোনালোকে সাজু হৈ থাকক, আপোনালোকৰ কাষলৈ মই আহিম। আপোনাৰ হৈছে, আপুনি যেতিয়া গাভৰু আছিলে, আপুনি যেতিয়া বোৱাৰী আছিলে, তেতিয়াও বিহু আছিলে? তেতিয়াৰ বিহু আৰু এতিয়াৰ বিহুৰ মাজত কিবা পাৰ্থক্য দেখা পাইছে নেকি? এতিয়াৰ বিহু আৰু এতিয়াৰ বিহু অলপ পাৰ্থক্য নোহোৱা হৈছে।
আমি ঘৰে ঘৰে প্ৰস্তুতি কৰিছিলোঁ এতিয়া কেইটামান বছৰৰ আগতে কিন্তু আৰু কিন্তু ভেলাঘৰ খাওঁতা আগৰ পৰা আছে আগৰ পৰাই সকলোৱে মিলিজুলি খাই পিঠা পনা বনোৱাটো আমি ঘৰত বনাইছিলোঁ আজি কেইবছৰমান আগৰ পৰা এতিয়া লগে ভাগে সকলোৱে বনাই খায় আৰু কিন্তু পিঠাৰ নাম কেইবিধমান কম টেকেলি পিঠা চুঙা পিঠা হাৰিমুৱা পিঠা ইফালে তিলৰ লাৰু পানীয়াৰ লাৰু গুৰৰ লাৰু আৰু কিবা নাম টোপোলা ভাত টোপোলা পিঠা এইবিলাক বহুত মানৰ ৰকম আমি চব বনাব জানে জানিছিলোঁ বনাইছিলোঁ এতিয়া সেই পিঠাবোৰ আছেনে নাই চলি এতিয়াও বনাওঁ আছে কিন্তু এতিয়া বয়সে অলপমান হাৰ মানাইছে পাত কাটব নোৱাৰোঁ কলৰ পাত কাটব নোৱাৰোঁ সেইকাৰণে অলপমান এইগিলা কিন্তু বোৱাৰীবিলাকে বনায় ক'লো আমি এইটো টোপলা ভাত খাবই লাগিব আৰু মাহৰ দালি এইগিলা আমাৰ পৰম্পৰাৰ পৰা চলি আছে এতিয়াও আমি প্ৰায় বুজাই ৰাখোঁ আৰু মানে মানুহ আহিলেও আলহী অতিথি আহিলেও সেইটো বস্তু আমি খাবলৈ উলিয়াই দিওঁ আৰু ইফালে টিয়কৰ পৰা দিল্লী আমেৰিকালৈ বিহুৰ তিলপিঠা পঠোৱা হয় টিয়কৰ এগৰাকী মহিলাই প্ৰস্তুত কৰা তিলপিঠা ৰপ্তানি কৰা হ'ব দিল্লী আমেৰিকালৈ যাৰ বাবে লাৰু পিঠা প্ৰস্তুত কৰাৰ বাবে এতিয়া এইকেইটা দিন যথেষ্ট ব্যস্ত হৈ পৰিছে কাকজান দুলীয়াগাঁৱৰ ৰূপাজ্যোতি বৰা নিজৰ জুহালখনি উপাৰ্জনৰ উৎস হিচাপে গঢ়ি তোলা ৰূপাজ্যোতিয়ে এইবাৰ তৈয়াৰ কৰিছে 3 লাখ তিলপিঠা 3 লাখ ঘিলা পিঠা 3 কুইণ্টেল তিলৰ লাৰু কেৱল সিমানেই নহয় নাৰিকলৰ লাৰু সান্দহগুৰিৰ পৰা আৰম্ভ কৰি প্ৰতিটো জলপান তেওঁ আখলত প্ৰস্তুত কৰিছে উজনিৰ আটাইকেইখন জিলাৰ ৰাইজক ৰূপাজ্যোতিয়ে যোগান ধৰিব ভোগালীৰ পিঠা দুপৰ নিশালৈকে প্ৰায় 12 গৰাকী মহিলাই এমাহ ধৰি প্ৰস্তুতি চলাইছে এই ভোগালীৰ আগৰ যিখিনি বস্তু ধৰক আমি তুলনামূলকভাৱে যোৱাবাৰ তিল কিনিছিলোঁ 160 টকাত এইবাৰ তিল কিনিছোঁ 200 টকাত তাৰ লগে লগে নাৰিকল গুড় আৰু যিখিনি আমি পিঠাৰ কাৰণে যিটো চাউল কিনো সেই চাউলৰ যথেষ্ট দাম বাঢ়িছে দাম ৰিফাইনৰটো বহুত দাম আৰু ৰিফাইনটো যিকোনো ৰিফাইন আমি ব্যৱহাৰ নকৰোঁ আচলতে যিটো আমাৰ স্বাস্থ্যৰ বাবে অনুকূল যিটো ৰিফাইন আমি সেইটো ব্যৱহাৰ কৰোঁ আৰু সেইটো কাৰণে যিহেতু ঘিলা পিঠাটো আমাৰ প্ৰত্যেক দিনেই সকলোৰে মাজলৈ গৈ থাকে সেইটো কাৰণে আমি খাদ্য সামগ্ৰীৰ গুণগত মানদণ্ডৰ ওপৰত গুৰুত্ব দিওঁ ইয়াৰ কাৰণে যিবিলাক উন্নত মানদণ্ডৰ বস্তু আচলতে আমি কিনিব লগা হৈছে যথেষ্ট প্ৰভাৱ পেলাইছে কিন্তু মূল্যবৃদ্ধিয়ে যিহেতু আমাৰ অসমীয়া মানে চুঙাৰ যথেষ্ট চুঙা চাউলৰ চুঙা পিঠা এই দুটা বস্তু কিন্তু যথেষ্ট আদৰ আছে হয় আমি 12টা এটালৈকে পুৰা আমাৰ কাম চলি থাকে 15 গৰাকী 16 গৰাকী হয় আৰু মানে গানে হাঁহিয়ে নাচুনে বাগুনে মানে বহুত কাম ফূৰ্তি হয় আমাৰ লগে ভাগে কাম কৰি মানে সেইটো কথাই বেলেগ আৰু কাম কৰাটো কিমান দিনৰ পৰা চলি আছে এটো আপোনাৰ আজি হ'ল বা বহুত দিনেই হ'ল এক মাহ মান হৈ গ'ল মানে 12 দুপৰ নিশালৈকে আমাৰ চলি থাকে বিহুৰ পূৰ্বে তেজপুৰত চালানী গামোচাৰ বিৰুদ্ধে চলিল জিলা প্ৰশাসনৰ অভিযান তেজপুৰৰ প্ৰায় প্ৰতিখন বস্ত্ৰ বিপণীত উপস্থিত হৈ প্ৰশাসনিক বিষয়াই তন্নকৈ পৰীক্ষা কৰিলে গামোচা জিআই টেগ লাভ কৰা অসমীয়াৰ স্বাভিমান গামোচা যাতে থলুৱাভাৱে উৎপাদিত গামোচাহে বিক্ৰী কৰে আৰু গ্ৰাহকেও যাতে থলুৱা উৎপাদিত গামোচা ক্ৰয় কৰে তাৰ প্ৰতি আহ্বান জনায় হেমন্ত কুমাৰ নাথৰ প্ৰতিবেদন আৰু তেজপুৰৰ চালানী গামোচাৰ বিৰুদ্ধে আজিৰ দিনটোত এনেধৰণে অভিযান চলাইছে আমাৰ সাংবাদিক হেমন্তই জনোৱা অনুসৰি যে প্ৰতিখন বস্ত্ৰ বিপণীতে এনেধৰণে অভিযান চলোৱা হৈছে Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল প্ৰেমিকাক পলুৱাই নি বিষ খুৱাই হত্যা সবিশেষ পৰৱৰ্তী বাতৰিত Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল ইয়াৰ সৈতে গাঁও চহৰ জিলা খবৰ পৰা বিদায় লৈছো নমস্কাৰ যেতিয়া আহ ভাই পিন্টু টিএমটি দেখাচোন ভাই কোনটো কোনোবা এটা দেখুৱাচোন একেবাৰে নহ'ব মাত্ৰ মাইথন ষ্টিলহে দিব Strong মানে মাইথন ষ্টিল সুন্দৰ Weather report presented by Sunrise